এটা গধুৰ দায়িত্ব যে আগন্তুক দিনত অসমৰ ৰাইজৰ মাজত যে ভয় ভাবুকি গুণ্ডামী যে ৰাজত্ব বৰ্তমান বিজেপি চৰকাৰ চলাই আছে তাৰ পৰা ৰাইজক মুক্তি দিয়াব লাগে। এটা সৎ উদ্দেশ্যলৈ আমি আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আমি বিচাৰিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত সকলোৱে যে আমাক পৰামৰ্শ দিয়ে। যিহেতু দেখিবলৈ পোৱা গৈছে আপুনি আপোনাৰ আগমনৰ লগে লগে শাসকীয় পক্ষই কিন্তু ইয়াতে বিভিন্ন কাৰ্যসূচী সমান্তৰালভাৱে কৰিবলৈ আৰম্ভ কৰিছে। কেনেকুৱা ধৰণে লৈছে আচলতে এইখিনি? বৰ্তমান আমি নিজৰ দলৰ ভিতৰত বহুত আৰু কাম কৰিবলগীয়া আছে। অলপ দিনৰ পিছত আমাৰ উচ্চস্তৰীয় এটা বৈঠকো হ'ব। তাৰ ভিতৰত আমি বিভিন্ন কথাখিনি আমি তাত পাতিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ আগন্তুক দিনৰ ৰণকৌশল লৈ চৰ্চা কৰিবলৈ সুবিধা পোৱা নাই। এইখিনিও কাম আমি পৰৱৰ্তী দিনত কৰিম। এটা গধুৰ দায়িত্ব যে আগন্তুক দিনত অসমৰ ৰাইজৰ মাজত যে ভয় ভাবুকি গুণ্ডামী যে ৰাজত্ব বৰ্তমান বিজেপি চৰকাৰ চলাই আছে তাৰ পৰা ৰাইজক মুক্তি দিয়াব লাগে। এটা সৎ উদ্দেশ্যলৈ আমি আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আমি বিচাৰিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত সকলোৱে যে আমাক পৰামৰ্শ দিয়ে। যিহেতু দেখিবলৈ পোৱা গৈছে আপুনি আপোনাৰ আগমনৰ লগে লগে শাসকীয় পক্ষই কিন্তু ইয়াতে বিভিন্ন কাৰ্যসূচী সমান্তৰালভাৱে কৰিবলৈ আৰম্ভ কৰিছে। কেনেকুৱা ধৰণে লৈছে আচলতে এইখিনি? বৰ্তমান আমি নিজৰ দলৰ ভিতৰত বহুত আৰু কাম কৰিবলগীয়া আছে। অলপ দিনৰ পিছত আমাৰ উচ্চস্তৰীয় এটা বৈঠকো হ'ব। তাৰ ভিতৰত আমি বিভিন্ন কথাখিনি আমি তাত পাতিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ আগন্তুক দিনৰ ৰণকৌশল লৈ চৰ্চা কৰিবলৈ সুবিধা পোৱা নাই। এইখিনিও কাম আমি পৰৱৰ্তী দিনত কৰিম। এটা গধুৰ দায়িত্ব যে আগন্তুক দিনত অসমৰ ৰাইজৰ মাজত যে ভয় ভাবুকি গুণ্ডামী যে ৰাজত্ব বৰ্তমান বিজেপি চৰকাৰ চলাই আছে তাৰ পৰা ৰাইজক মুক্তি দিয়াব লাগে। এটা সৎ উদ্দেশ্যলৈ আমি আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আমি বিচাৰিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত সকলোৱে যে আমাক পৰামৰ্শ দিয়ে। যিহেতু দেখিবলৈ পোৱা গৈছে আপুনি আপোনাৰ আগমনৰ লগে লগে শাসকীয় পক্ষই কিন্তু ইয়াতে বিভিন্ন কাৰ্যসূচী সমান্তৰালভাৱে কৰিবলৈ আৰম্ভ কৰিছে। কেনেকুৱা ধৰণে লৈছে আচলতে এইখিনি? বৰ্তমান আমি নিজৰ দলৰ ভিতৰত বহুত আৰু কাম কৰিবলগীয়া আছে। অলপ দিনৰ পিছত আমাৰ উচ্চস্তৰীয় এটা বৈঠকো হ'ব। তাৰ ভিতৰত আমি বিভিন্ন কথাখিনি আমি তাত পাতিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ আগন্তুক দিনৰ ৰণকৌশল লৈ চৰ্চা কৰিবলৈ সুবিধা পোৱা নাই। এইখিনিও কাম আমি পৰৱৰ্তী দিনত কৰিম।